নমস্কাৰ আজিৰ ভিডিঅ'ৰ মক টেষ্ট সিৰিজটো আৰম্ভ কৰিব বিচাৰিছো প্ৰথমটো সিৰিজ আগবঢ়াইছো আপোনালোকলৈ প্ৰথমটো প্ৰশ্ন সুধিছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল কিমান বছৰ অপচন আছে এ 6 বছৰ বি 5 বছৰ সি 3 বছৰ আৰু ডি 4 বছৰ এই অপচনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 5 বছৰ গতিকে মনত ৰাখিব ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল 5 বছৰ নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 2 এইখিনি জনাই থব বিচাৰিছো আমি যিখিনি মক টেষ্ট আগবঢ়াইছো এই মক টেষ্ট সিৰিজৰ ভিতৰত আপুনি কিমানটা উত্তৰ শুদ্ধ কৰিলে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰিব আমাৰ ভাল লাগিব নেক্সট প্ৰশ্ন নম্বৰ 2 সুধিছে মানৱ অধিকাৰ ঘোষণা পত্ৰ কেতিয়া গ্ৰহণ কৰে অপচন দিছে এ 1945 চনৰ 14 জুলাই অপচন বি 1962 চনৰ 12 এপ্ৰিল অপচন সি 1948 চনৰ 10 ডিসেম্বৰ আৰু অপচন ডি 1925 চনৰ 25 মে এই অপচনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ কি হ'ব সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 1948 চনৰ 10 ডিসেম্বৰ 1948 চনৰ 10 ডিসেম্বৰত মানৱ অধিকাৰ ঘোষণা পত্ৰ গ্ৰহণ কৰা হয় বা গ্ৰহণ কৰে নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 3 নম্বৰ প্ৰশ্ন জাতিসমূহৰ সংঘ ক'ত আছে অপচন দিছে এ নিউয়ৰ্ক বি লণ্ডন সি জেনেভা ডি পেৰিছ এই অপচনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ কোনটো হ'ব বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে লণ্ডন গতিকে মনত ৰাখিব লণ্ডনত জাতিসমূহৰ সংঘ আছে নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 4 নম্বৰ প্ৰশ্ন সংবিধানৰ খচৰা কমিটিৰ সদস্যৰ সংখ্যা কিমান অপচন দিছে এ 11 জন বি 24 জন সি 14 জন আৰু ডি 7 জন এই অপচনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 7 জন গতিকে মনত ৰাখিব 7 জন সংবিধানৰ খচৰা কমিটিৰ সদস্যৰ সংখ্যা যদি এই ভিডিঅ'টি ভাল পাইছা অন্তত চেনেলটিক সাবস্ক্ৰাইব কৰিব লগতে প্ৰিয় বন্ধুসকলে ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টি লাইক কৰিব আৰু কেনেকুৱা পাইছে কমেন্ট বক্সত কমেন্ট কৰিব কিমানটা উত্তৰ বৰ্তমানলৈকে শুদ্ধ কৰিব পাৰিছে এইটো জনাব নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 5 নম্বৰ প্ৰশ্ন কাশ্মীৰক বিভাজনৰ প্ৰস্তাৱ কোনে দিছিল অপচন দিছে এ পাকিস্তান বি চীন সি ভাৰত ডি নেপাল এই অপচনৰ কাৰেক্ট আনসাৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে পাকিস্তান গতিকে মনত ৰাখিব পাকিস্তানে কাশ্মীৰক বিভাজনৰ প্ৰস্তাৱ দিছিল নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 6 নম্বৰ প্ৰশ্ন কোন বছৰত একদলীয় শাসন ব্যৱস্থা যোগ আৰম্ভ হৈছিল মনত ৰাখিব কোন বছৰত একদলীয় শাসন ব্যৱস্থা যোগ আৰম্ভ হৈছিল অপচন দিছে এ 1946 চনত বি 1952 চনত সি 1954 চনত আৰু ডি 1985 চনত এটো পেইন্টিং মিস্টেক হৈছে ক্ষমা কৰিব গতিকে এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 6 নম্বৰটো বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 1952 চনত বা 1952 চনত একদলীয় শাসন ব্যৱস্থা যোগ আৰম্ভ হৈছিল যদি ভিডিও ভাল পাইছে অন্তত সাবস্ক্ৰাইব কৰিবা নেক্সট অপচন কোৱেশ্চন নম্বৰ 7 সুধিছে ভাৰতত মৰ্চা ব্যৱস্থা কেতিয়া আৰম্ভ হৈছিল ভাৰতত মৰ্চা ব্যৱস্থা কেতিয়া আৰম্ভ হৈছিল অপচন দিছে এ 1956 চনত বি 1941 চনত সি 1967 চনত ডি 1815 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 1967 চনত গতিকে 1967 চনত ভাৰতত মৰ্চা ব্যৱস্থা আৰম্ভ হৈছিল মনত ৰাখিব নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 8 নম্বৰ প্ৰশ্ন কেবিনেট মিছনৰ প্ৰথম বৈঠক কেতিয়া বহিছিল কেবিনেট মিছনৰ প্ৰথম বৈঠক কেতিয়া বহিছিল অপচন এ 1946 চনৰ 9 ডিসেম্বৰ অপচন বি 1941 চনৰ 9 ডিসেম্বৰ অপচন সি 1967 চনৰ 12 মাৰ্চ অপচন ডি 1841 চনৰ 14 জুলাই এই অপচনৰ কাৰেক্ট আনসাৰ কোনটো হ'ব এই অপচনৰ কাৰেক্ট আনসাৰ যদি জানে কমেন্ট কৰক পটাপট এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ 1946 চনৰ 9 ডিসেম্বৰ অৰ্থাৎ 1946 চনৰ 9 ডিসেম্বৰত কেবিনেট মিছনৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল বা বহিছিল নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 9 নম্বৰ প্ৰশ্ন 2020 চনৰ 25 জানুৱাৰীলৈ ভাৰতৰ সংবিধানখন কিমান বাৰ সংশোধন কৰা হৈছে 2020 চনৰ পৰা 25 জানুৱাৰীলৈ ভাৰতত সংবিধানখন কিমান বাৰ সংশোধন কৰা হৈছে ভাৰতৰ অপচন দিছে এ 15 বাৰ বি 105 বাৰ সি 119 বাৰ ডি 123 বাৰ এই অপচনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ কোনটো হ'ব হেয়া হ'ব
বি ইজ দ্য কাৰেক্ট এনচাৰ 105 বাৰ গতিকে মনত ৰাখিব 105 বাৰ 2020 চনৰ 25 জানুৱাৰীলৈ ভাৰতৰ সংবিধানখন সংশোধনী কৰা হৈছে বা শুধৰণি কৰা হৈছে নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 10 নম্বৰ প্ৰশ্ন বৰ্তমান ভাৰতত কিমান আকাশবাণী কেন্দ্ৰ আছে অতি ইম্পৰ্টেণ্ট বৰ্তমান ভাৰতত কিমান আকাশবাণী কেন্দ্ৰ আছে অপচন দিছে এ 430টা বি 321টা সি 119টা আৰু ডি 124টা এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ যদি জানে কমেণ্ট কৰক কমেণ্ট বক্স খোলা আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ 430টা গতিকে মনত ৰাখিব বৰ্তমান ভাৰতত 430টা আকাশবাণী কেন্দ্ৰ আছে মনত ৰাখিব আকাশবাণী কেন্দ্ৰ নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 11 নম্বৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 11 সুধিছে অসমত কেতিয়া নিৰ্বাচন আয়োগ গঠন কৰা হয় অপচন দিছে অসমত কেতিয়া নিৰ্বাচনী আয়োগ গঠন কৰা হয় অপচন দিছে এ 1948 চনত বি 1955 চনত সি 1956 চনত আৰু ডি 1951 চনত এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপচনটো হেয়া হ'ব কোনটো হ'ব সি ইজ দ্য কাৰেক্ট এনচাৰ 1956 চনত গতিকে 1956 চনত অসমত নিৰ্বাচনী আয়োগ গঠন কৰা হয় যদি এই ভিডিঅ' ভাল পাইছে অন্ততঃ ভিডিঅ'টি লাইক কৰিব আৰু লগতে কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব বৰ্তমান সময়লৈকে কিমান উত্তৰ আপোনালোকে কাৰেক্ট শুদ্ধ কৰিব পাৰিলে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব আমাৰ ভাল লাগিব নেক্সট অপচনলৈ আগবাঢ়ো নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ হেয়া হ'ব 12 নম্বৰ এটো পেইণ্টিং মিষ্টেক কুৱেশ্যন নম্বৰ 12 সুধিছে বৰ্তমান ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে বৰ্তমান ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে মনত ৰাখিব উচ্চতম ন্যায়ালয় নহয় উচ্চ ন্যায়ালয়ৰ কথা সুধিছে অপচন দিছে এ 25খন বি 16খন সি 13খন আৰু ডি 21খন এই অপচনৰ কাৰেক্ট এনচাৰ হ'ব অপচন নম্বৰ কোনটো হ'ব হেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ 25খন গতিকে মনত ৰাখিব বৰ্তমান ভাৰতত 25খন বা 25খন উচ্চ ন্যায়ালয় আছে গতিকে আজিৰ মক টেষ্টটো ইমানেই আছিল গতিকে আজি খুব ইম্পৰ্টেণ্ট আমি 12টা প্ৰশ্ন আপোনালৈ লৈ আনিলোঁ 12টা প্ৰশ্নৰ ভিতৰত আপুনি কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে আৰু মক টেষ্টৰ সিৰিজটো কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ ধন্যবাদ